এতিয়া চোৱাচোন আমি 13 টো চাবলৈ আহিছো 13 টো কি আছিলে √3 √6 √9 √12 √3 √6 √9 √12 এটা সমান্তৰাল প্ৰকৃতি হয়নে দেখাতচোন 3 6 9 12 3 3 কৈ বাঢ়ি গৈ আছে ন কিন্তু নহয় কেনেকৈ নহয় চোৱাচোন √6 ৰ পৰা √3 বিয়োগ কৰিলে একো নাথাকে এনেকৈ থাকিব গম পাইছানে √6 মানে একো নাই √6 এ √3 টো √3 এ তাৰপিছত √9 minus √6 √9 মানে 3 3 minus √6 12 minus √9 equal 12 মানে কি আছিলে 2 √3 ন 2 × 4 = 12 3 একো নিমিলে চোৱা যেহেতু ডি একে নহয় এটাকে ই কি নহয় এপি নহয় ওকে তাৰপিছত আমি এপিছডটো চাওঁ 14টো 1 স্কয়াৰ 3 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ হ'ব নেকি অযুগ্ম সংখ্যাখিনি স্কয়াৰ কৰি দেখাইছে ওকে চাওঁ এটো মুখতে কৈ নিদিব মই দেখি গম পাই আছো বুলি চাচোন 3 স্কয়াৰ minus 1 স্কয়াৰ মানে কিমান 3 3 9 পাই গ'ল 8 5 স্কয়াৰ minus 3 স্কয়াৰ 5 স্কয়াৰ মানে 25 25 পৰা 9 গলে 16 7 স্কয়াৰ minus 5 স্কয়াৰ 49 minus 25 ইজিক্যাল কিমান থাকিব 24 একে হৈছে জানো ডি একে হোৱা নাই হয় যেহেতু ডি একে নহয় এটাকে ই কি নহয় এপি নহয় এতিয়া আমি এই এক্সাৰসাইজৰ এই অংককিটা 4 নম্বৰ অংককিটা শেষৰ অংকটো কৰিবলৈ চাইছো দেই এটো ষ্টাৰ মাৰি থবা কিন্তু আৰু এইটো অংক কৰি লওঁ 4 টো চোৱাচোন 4 শেষৰটো 15 টো কি দিছিলে 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ 73 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ 73 অকন ইন্টারেস্টিং বস্তু চোৱাচোন আনকমন কৰি দিছে যে 5 স্কয়াৰ পৰা 1 স্কয়াৰ বিয়োগ কৰাচোন এনে প্ৰথমতে 5 স্কয়াৰ পৰা 1 স্কয়াৰ বিয়োগ কৰিলে 25 পৰা 1 গ'ল 24 7 স্কয়াৰ পৰা 5 স্কয়াৰ বিয়োগ কৰা 7 কাট 49 এই চোৱা কি আছে 24 7 7 স্কয়াৰ বিয়োগ কৰো 73 7 স্কয়াৰ 49 24 মানে ই এপি হয় ই এপি কি হয় এপি হয় এই পিছৰ পদকেইটা কি হ'ব এটাকে পিছৰ পদ তিনটা পিছৰ পদ তিনটা কি হ'ব আমি লাষ্ট পালো কিমান 73 73 লগত 24 যোগ কৰা 4 নে 7 7 2 9 আকৌ ইয়াৰ লগত 24 যোগ কৰা 97 লগত 24 যোগ কৰিলে কিমান হ'ব 94 লগত 97 লগত 24 যোগ কৰা 1 9 2 11 কে 12 মানে 1 2 1 তাৰপিছত আকৌ 24 যোগ কৰা 5 4 1 1 4 5 এই পিছৰ পদকেইটা কি হ'ব 97 121 আৰু 145 ছাত্ৰছাত্ৰীসকল এই অংককেইটা কোন ভালদৰে চাবা এইটো কোন ষ্টাৰ মাৰি লবা এইটো আহে কিন্তু দেই এইটো আহে অকল ষ্টাৰ মাৰি লবা অংককেইটাৰ ভিতৰত এটা বা দুটা থাকিবই কোন ভালদৰে চাবা দেই ধন্যবাদ মই ছাত্ৰছাত্ৰীসকল এবাৰ চোন এই এক্সাৰসাইজটো একে লাষ্ট অংকটো 8 নম্বৰটো অংকটো কৰি দিবলৈ আগবাইছো তাৰ আগৰ এটা এমসিকিউ হয় হাতটো এমসিকিউ হয় হাতটো কি কৰিবা কবি পদলে সেকেন্ডটো বা ফাৰ্ষ্টটো বিয়োগ কৰিলে যিমান থাকিব থাৰ্ডটো বা সেকেন্ডটো বিয়োগ কৰিলে কিমান থাকিব হাতটো মই এবাৰ কৰি দেখাইছো চোৱাচোন যেটো এটো সমান্তৰাল প্ৰকৃতি বুলি কৈছে সমান্তৰাল প্ৰকৃতি বুলি কৈছে তাৰ মানে 2p - 1 - p is equal কি হ'ব 2p + 1 - 2p - 1 মানে সেকেন্ড পদ বিয়োগ ফার্স্ট পদ is equal থার্ড পদ বিয়োগ সেকেন্ড পদ কি হবে চাওচোন দুটা পি পৰা এটা পি গলে p - 1 ইয়াত থাকিল কি 2p + 1 - 2p + 1 2p 2p কাটা গল কিমান থাকিলে
p ইজ ইকুৱেল একে একে 2 আৰু ইফালে একেটা গুচি আহিলে p মান কিমান হ'ল 3 ইয়াত কোনটো হ'ব এই c টোৱে হ'ব এটা আমি 8 নম্বৰ অংকটো চাওঁ 8 নম্বৰ কৰিব দিছে যে এই তিনটা পদ এটা ক্ৰমিক সংখ্যা হয় কোনবা এটা ap কি সংখ্যা a - b a আৰু a + b a - b a আৰু a + b বলে তিনিটা ক্ৰমিক সংখ্যা কাৰ কোনবা এটা সমান্তৰাল বহুপদী এটা চাও এটা হল প্ৰথম পদ এটা সেকেন্ড পদ এটা থাৰ্ড পদ আমি কি কৰিম যদি সমান্তৰাল বহুপদী হয় তা কি হয় সেকেন্ড বা ফাৰ্স্ট বিয়োগ কৰিলে যেটো থাকিব ইয়াৰ পৰা এটো বিয়োগ কৰিলে সেইটো থাকিব আমি কি কৰো সেকেন্ড পদ মাইনাস প্ৰথম পদ কৈ চাও সেকেন্ড পদটো a মাইনাস ফাৰ্স্ট পদটো কি a মাইনাস b কিমান হ'ব a মাইনাস a প্লাস b এটা কাটা গ'ল থাকিল b তাহলে তৃতীয় পদ মাইনাস দ্বিতীয় পদ ইয়াত কি ওলাই চাও তৃতীয় পদটো কি আছিল এতিয়া চাচোন তৃতীয় পদটো পৰা দ্বিতীয় পদটো বিয়োগ কৰিলে কি হ'ব তৃতীয় পদটো কি আছিল a plus b minus a a plus b পৰা minus a কৰিলে কি হ'ব b থাকিব মানে চাচোন দুইটা ক্ষেত্ৰতে কি আছে b b a আছে তাৰ মানে যেহেতু সাধাৰণ অন্তৰ একে মানে কি b এটাকে a minus b, a আৰু a plus b এটা ap ক্ৰমিক পদ হয় হবনে এটো এটা ক্ৰমিক মানে কি কোনবা এটা সমান্তৰাল বহুপদী তিনটা সিএল পদ হয় এতিয়া অংককেইটা ভালদৰে চাবা ইয়াৰ পিছত আমি 5.2 কৰিম এতিয়া 4.1 আমি শেষ কৰিলো ইয়াৰ পিছত আমি 5.2 অকমান টান পাবা অংকবিলাক কিন্তু এই 5.1 ৰ অংকখিনি অকমান ভালদৰে বুজি ৰাখা যে 5.1 ৰ পিছত 5.2 অকমান সহজ হ'ব খালি অকমান গুৰুত্ব দিবা যাতে মই যিমান পাৰিছো চেষ্টা কৰিছো মানে ছুটিকৈ কৰিবলৈ তোমালোকৰ সুবিধাৰ কাৰণে দীঘলকৈ কৰিলে পৰীক্ষাটো তোমালোকৰ অসুবিধা হ'ব মনত ৰাখিবলৈ অসুবিধা হ'ব সেইকাৰণে মই ক্লাছটো তেনেকেই কৰো স্কুলতো তেনেকেই কৰো যিমান পাৰো মই ছুটি কৰি দিওঁ তেওঁলোকে ক্লাছবিলাকে কয় মোক স্যাৰ আপুনি ইমান ছুটিকৈ কৰি দিয়ে নম্বৰ পাম নাপাম নম্বৰ পাবাই কাৰণ আমাৰ নিচিনা শিক্ষকে তোমালোকৰ বহিখিনি চাব সেইকাৰণে যিমান পাৰো আমি ছুটি কৰিবলৈ চেষ্টা কৰিছো মই আৰু সহজ কৰিবলৈ চেষ্টা কৰিছো তোমালোকৰ উপকাৰ হ'ব বাবে ধন্যবাদ